মই প্ৰায় 5 দিন থাকিবলগীয়া হৈছিলে। এই 5 দিনৰ ভ্ৰমণসূচীৰ সময়ত মই ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, মাননীয় প্ৰধানমন্ত্ৰী, বিত্তমন্ত্ৰী ডাঙৰীয়ানী আদি সকলোৰে লগত সাক্ষাৎ কৰাৰ সৌভাগ্য হ'ল। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগতো দুবাৰকৈ মই বৈঠকত মিলিত হ'লোঁ। তাৰোপৰি কেন্দ্ৰৰ পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ পুৰী, কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশী আৰু স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডভিয়াৰ সৈতেও মোৰ সাক্ষাৎ হ'ল। এই সাক্ষাতৰ সময়ছোৱাত অসমৰ বিভিন্ন সমস্যাৰ ওপৰত আলোচনা কৰা হ'ল, বিভিন্ন প্ৰজেক্টৰ বিষয়ে আলোচনা কৰা হ'ল। বিশেষকৈ ৰাষ্ট্ৰপতি মহোদয়াক মই ফেব্ৰুৱাৰী মাহত অসম ভ্ৰমণলৈ আমন্ত্ৰণ জনাইছিলোঁ কাৰ্বি যুৱ মহোৎসৱত অংশগ্ৰহণৰ বাবে। সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো অসমৰ কেইবাটাও বিকাশমুখী প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ কাৰণে আমন্ত্ৰণ জনালোঁ আৰু মই আশা কৰোঁ যে ফেব্ৰুৱাৰী মাহত ৰাষ্ট্ৰপতি মহোদয়া আৰু প্ৰধানমন্ত্ৰী মহোদয় দুয়োজনে অসম ভ্ৰমণ কৰিব আৰু অসমৰ বিকাশৰ যাত্ৰাক আৰু এখোপ আগুৱাই লৈ যাব। ইউচিচিৰ কালি এটা মন্তব্য কৰিছিল যে বহু বিবাহৰ যিখন বিল আমাৰ ৰেডি হৈ আছে, আমাৰ কনচালটেশ্যনো কমপ্লিট আছে। গতিকে ফেব্ৰুৱাৰীৰ 4 তাৰিখৰ পৰা বিধানসভা আৰম্ভ হ'ব আৰু বিধানসভাতে আমি বহু বিবাহ বন্ধৰ বিধেয়কখন সদনত উপস্থাপন কৰিম। IB আৰু নিয়াৰ আজি চিফৰ সৈতে আপুনি বহিছে। আমাৰ NIAৰ সৈতে আমাৰ এটা ৰোহিংগীয়া ইনফ্লেশ্যনৰ ওপৰত আমাৰ এটা গোচৰ আমি NIAক দিছিলোঁ। ত্ৰিপুৰা অসম হৈ ৰোহিংগীয়া ভাৰতলৈ আহে, সেই সংক্ৰান্তত 44টা স্থানত তেওঁলোকে ৰেইড কৰিছিলে, বহুতখিনি এৰেষ্ট হৈছিলে। তাৰ ওপৰত তেখেতে মোক অলপ ব্ৰিফিং কৰিলে। IBৰ ডিৰেক্টৰ অসমৰ হয় তপন ডেকা ডাঙৰীয়া। অসমত দিল্লীত আহিলে তেওঁক মই সৌজন্যমূলক সাক্ষাৎ কৰোঁ। তেওঁৰ লগত বিশেষ চৰকাৰী কথা বতৰা পতা নহয়, ঘৰুৱা সম্বন্ধ যিটো সেইটোৰ ওপৰতেই কথা বতৰা পতা হয়। কিন্তু কেইজনমান আলফাৰ যুৱকে কেইটামান গ্ৰেনেড লৈ অসমত প্ৰৱেশ কৰাৰ বাতৰি আমাৰ আছে, কিন্তু তাৰ ভিতৰত কেইবাজনেও আহি গ্ৰেনেড কেইটা জমা দিছে। কেইজনমান পুলিচৰ লগত যোগাযোগ কৰি আত্মসমৰ্পণো কৰিছে আৰু মই ভাবোঁ যে ঠিক আছে, এনেকুৱাটো আমাৰ অসমত 2-এটা চলি থাকে, কিন্তু আচল এই মাহৰ ভিতৰতে আমাৰ প্ৰচেষ্টা আছে যে প্ৰ'টক আলফাৰ লগত চুক্তি স্বাক্ষৰ কৰা আৰু প্ৰ'টক আলফাৰ লগত চুক্তি স্বাক্ষৰ হোৱাৰ পিছত আলফা স্বাধীনৰ সৈতে আলোচনাৰ প্ৰক্ৰিয়াটোক আগবঢ়াই লৈ যোৱাৰ বাবে আমি চিৰিয়াছলি প্ৰচেষ্টা তেখেতে কিবা কিবি কৈ থাকিব, কিন্তু মই এতিয়া নেক্সট টাইম কথা হ'লে সুধিম কি আছিল কি নাই। কিন্তু বিষয়টো এনেকুৱা যে আল্টিমেটলি সকলোৱে বুজি পাব লাগে, বিশেষকৈ পৰেশ বৰুৱা ডাঙৰীয়াই, যে অসমত যিমানে এইবিলাক কাম হ'ব আকৌ অসমখন পিছুৱাই যাব। 2টা বা 3টা গ্ৰেনেড মাৰিলেতো অসম স্বাধীন নহয়, কিন্তু অসমৰ ক্ষতিটোতো হ'ব। সেইকাৰণে মই আশা কৰোঁ যে এটা অসমত পৰিৱেশ আৰম্ভ হৈছে, এতিয়া ডাঙৰ ইনভেষ্টমেণ্টবিলাকৰ আলোচনা হৈছে। এইবিলাক ঘটনাই আকৌ অসমখনৰ উন্নতিটোৱে ৰখাই দিব আৰুতো তাৰ বাদেতো একো নহয়। সেইকাৰণে মই এটাই ক'ম যে নিজৰ জননী জন্মভূমিৰ ওপৰত কোনে বোম মাৰে, সেইটোতো নহয়। গতিকে কাৰোবাক কোনোবাই বেয়া পাইছে, এইটো ব্যক্তিগত কাজিয়া, এইটো চলি থাকক, সেইটোৰ লগত আমাৰ কথা নাই। কিন্তু অসমখনত আৰু এইবিলাক কৰিব গ'লে কি লাভ? পৰেশ বৰুৱাৰ লগত কথাটো মই পাতিয়ে থাকোঁ, এইটো কোনো মেকানিজিম নালাগে। আজিও যদি মই ভাবোঁ যে অহাকালি কথা পাতিব খোজোঁ, কথাটো পাতিয়ে থাকিব পাৰোঁ। তেওঁৰ লগত মই মুখ্যমন্ত্ৰী হোৱাৰ পৰা 10-12 বাৰটো কথা পাতিছোঁ আৰু বোলে অহাকালি 9টাত পাতিম, অহাকালিও পাতিব পাৰোঁ। কথা পাতাটোত সমস্যা নহয়, কিন্তু তেওঁৰো কম্পালচন আছে, মোৰো কম্পালচন আছে। কথাটো মিলাটোহে সমস্যা, কথা পতাটো সমস্যা নহয়। আচ্ছা, আপুনি ৰহংগীয়াৰ বিষয়টো উঠাইছে। ৰহংগীয়া কি অসমৰ কাৰণে এটা চিকিউৰিটি থ্ৰেট? অসমৰ কাৰণে চিকিউৰিটি নহয়, ভাৰতৰ কাৰণে।
অসম আৰু ভাৰতটো দুটা বস্তু, ভাৰতৰ কাৰণে অসম আৰু ভাৰতটো দুটা বস্তু নহয়, গতিকে ভাৰতৰ কাৰণে এটা চিকিউৰিটি থ্ৰেট। পলিটিকেল এইবাৰ আৰু আলোচনা কৰা নাই, পলিটিক্স আলোচনাবিলাক জানুৱাৰীৰ পৰাই হ'ব। এটা প্ৰজেকশ্যন চলি আছে, বিজেপিয়ে লোকসভা ইলেকশ্যন 350ৰ ওপৰত ভোট পাব, অসমত বিজেপি কিমান পাব? এইবাৰ আৰু মই ইমানটোলৈকে যোৱা নাই, এইবাৰ কাৰণ জানুৱাৰীৰ পৰা ৰাজনীতিয়ে কৰিব লাগিব, গতিকে ডিচেম্বৰ মাহটো ডেভেলপমেণ্টত যাওক বুলি আশা কৰিছো। শান্তি চুক্তিখন সম্পূৰ্ণ তাৰ ড্ৰাফ্ট আদি ৰেডি হৈ আছে, কিন্তু ফাইনেল টাচ কিছুমান বাকী আছে, গতিকে জানুৱাৰী নতুন বছৰতে হওক বা বছৰৰ শেষত হওক প্ৰটক আলফাৰ লগত আমি চুক্তিখন সমাপ্ত কৰিব খুজিছো। তাৰ পিছত আলফা স্বাধীনৰ লগত আমি চিৰিয়াছলি কথা বতৰা পতা ৰাস্তা এটা উলিয়াব লাগিব। এইটো এই নিউ ইয়েৰ গিফ্ট বুলি ক'ব পাৰি নেকি? এইবিলাক আৰু গিফ্ট বুলি মই কি ক'ম আৰু, এটা সমস্যা আছিল সমাধান হ'ব, তাক আৰু গিফ্ট আদি শব্দ বিভূষণ এইবিলাক আৰু সাংবাদিক আৰ্টিকেল লিখা মানুহ তেওঁলোকৰ ওপৰত মই এৰি দিছো, আৰু বিভূষণত মই কি কৰিম। ড্ৰাফ্টত কেনেকুৱা ধৰণৰ এটা ৰূপৰেখা কৰা হৈছে? আপোনালোকে চাওক, অসমৰ সমস্যাবিলাক এনেকুৱা যে আমি কেইবাখনো চুক্তি কৰিছো, কাম বহুতবোৰ আগবাঢ়ি আছে, গতিকে বিশেষকৈ আলফাৰ যিটো প্ৰটক আলফাৰ যিটো চুক্তি, তাতে বেচিকেলি ক্লজ 6ৰ বিভিন্ন ইছ্যুৱে প্ৰাধান্য পাব, কাৰণ অসমীয়াৰ বা অসমবাসীৰ যিটো সংৰক্ষণ বা আমাৰ যিটো ৰক্ষণাবেক্ষণ সেইটো এটা ইছ্যু, আৰু তেওঁলোকে যিহেতু ইমান দিনে তাৰ কাৰণে সশস্ত্ৰ সংগ্ৰাম কৰিছিলে, গতিকে এইখন চুক্তিত জেনেৰেলি ইছ্যু ক্লজ 6ৰ কথা বা সাংবিধানিক বা ৰাজনৈতিক অৰ্থনৈতিক ভূমি সুৰক্ষা এই ইছ্যুবিলাক তেওঁলোকে উত্থাপন কৰিছে। তাৰ ভিতৰত কিমান দূৰ ভাৰত চৰকাৰে কৰিব পাৰিব, কিমান দূৰ আমি কৰিব পাৰিম, সেইটো চুক্তি স্বাক্ষৰ কৰাৰ আগমুহূৰ্তত দেখা যাব। এতিয়া গুৱাহাটীৰ ৰাজীৱ দিনে আছে দেখোন লাখ টকা লৈ ভিৰ দেখিছো কংগ্ৰেছৰ টিকেট প্ৰত্যাশী। মোৰ কমেণ্ট নাই। 1281খন মাদ্ৰাছা সাধাৰণ বিদ্যালয়লৈ এইখিনি মাদ্ৰাছা অলৰেডি সাধাৰণ বিদ্যালয় হৈ আছিলে, কিন্তু তেওঁলোকে নামটোত মাদ্ৰাছাটো এৰা নাছিলে, গতিকে এতিয়া আমি অৰ্ডাৰ দিছো যে নামটোৰ পৰাও মাদ্ৰাছা গুচাই দিয়ক। কিন্তু এটা ভাল হৈছে যে এই বন্ধ হোৱা মাদ্ৰাছাবোৰৰ পৰা যোৱাবাৰ 4,000 ল'ৰা ছোৱালীয়ে নৰ্মেল মেট্ৰিক পৰীক্ষা দিছে, যিটো আমাৰ কাৰণে এটা প্ৰাপ্তিৰ বাতৰি। এইটোতো ইছ্যু এটাতো আছেই, গতিকে সমাধান নোহোৱালৈকেতো ইছ্যুটো থাকিব, সমাধানৰ প্ৰচেষ্টাবিলাক আমি লাগি আছো। Sir, you also invited Prime Minister to visit Assam. We have several projects lined up, right from Guwahati Ring Road, Kaziranga Elevated Project, Kamakhya Corridor, last 6 issues. So a lot of projects are being lined up. So I have invited Prime Minister to either lay the foundation stone or inaugurate some of these projects. Thank you.